Good morning. বৰ্তমান আমি আছো ডিব্ৰুগড়। তো ওয়েলকাম টু মাই চেনেল। মোৰ চেনেলৰ ভিতৰত আপোনাক আকবাৰ স্বাগত জনাইছো। আজি আমাৰ ৰুমটো খালি কৰিলো ইয়াৰ পৰা। এতিয়া বেডিং পত্ৰ বান্ধিলো এনকে। ইয়াৰ পৰা ওলালো। আৰু তলত গাড়ী আছে, গাড়ীত যাইটো পেক কৰা যায়। আৰু গাড়ীত যাইটো পেকিং কৰি লৈ ইয়াৰ পৰা যাই থাকিম। আৰু আগত চাও এইটো আপোনালোকে চাই থাকক। এফালে সব বাইক রেডি। আমার বাইকৰ পেকিং হৈ গেল। পেকিং হল, চেইন অইল সব কৈ ললো। আর এফালে এখানো রেডি। সেফালে সব যাবার কারণে রেডি। হ্যাঁ আমি এটা বেলেগ জায়গাত যাই আছো। জায়গাটোৰ নাম কোৱা নাই। তেৰা যাই কিনে এজনৰ লুক আহিছে যোৱা মানে আমি ডিব্ৰুগড়ৰ এখন হোটেল আছিলো, হোটেল কিটকি। ইয়াতে আমি ৰাতি আছিলো। তাৰপিছতে এতিয়া ইয়াৰ পৰা চেক আউট কৰি কিনে ওলালো। আৰু এতিয়া আমি যাম তিনচুকীয়া ফালে। আৰু তাৰ পৰা যাম এফালে। আৰু তাৰ পৰা যাম জাগাটোত। আৰু ক'ত যাই আছো কৈ আছো আপোনালোকক। তো এতিয়া ইয়াৰ পৰা ওলাই লওঁ। তো ব'লক। ফাইনেলি আমি ৰুমৰ পৰা ওলাই ললো। বেডিং পত্ৰ বান্ধি পিছৰফালে তো ব'লক। এতিয়া বাজিল পুৰা 6টা। ৰাতিপুৱাৰ ওলাই দিলো। তো চলি তো ডিব্ৰুগড়ৰ পৰা ওলাই আহিছিলোঁ ৰুমৰ পৰা। কিন্তু তিনিচুকীয়াৰ ফালে যাম বুলি আহিছিলোঁ। কিন্তু বৰ্তমানে ডিব্ৰুগড়তে আছোঁ। কাৰণ কিহৰ কাৰণে আমাৰ গাড়ী আহিছিলে এখন এক্সপালছ, তাৰপিছতে এখন হাণ্টাৰ আৰু দুখন KTM, এখন KTM 200 আৰু এখন 390। তো মানে যিখন 200 আছিল সেইখনৰ মানে কিবা প্ৰব্লেম হৈ আছিল বাৰু। তাৰপিছতে এতিয়া মানে কিয় ষ্টাৰ্ট বন্ধ হৈ গ'ল আৰু ABS ফেল। তো আমি দুজনমান আগুৱাই আহিলোঁ। মানে আমি আগতে আহিছিলোঁ। তাৰপিছতে এতিয়া মানে কি হ'ল, আকৌ আমাৰ জেনেৰাহঁতে আকৌ গাড়ী লৈ গৈছে। মানে সেইফালে সিহঁতক যদি টানি আনিব। ইয়াতে আমি ৰখি আছোঁ বেটাৰী দোকানত। তো আকৌ বেটাৰী চেঞ্জ কৰিলেহে যাব লাগিব। চ' এইটোতো প্ৰব্লেম হ'ল বাৰু। একো নাই, যাই পাব লাগিছে অলপ সোনকালে। এতিয়া ইয়াতে বাজিল আপোনাৰ 7:35। এতিয়া 7:35 হ'ল বাৰু। কোনোবা এজন লোকেল ল'ৰা আহিছে বোলে। তো তাৰপিছতে গোটেইখিনি ঠিক কৰি কিনে আমি এতিয়া ওলাই দিম। লাগে। তো ফাইনেলি আমাৰ গাড়ীটো কমপ্লিট। আৰু আমি এতিয়া ওলালোঁ ইয়াৰ পৰা একদম। আৰু ৰখাৰখিনি একদম চিধা যাম আমি এবাৰ ধলাশদিয়া। তো চলি একদম ধলাশদিয়া। ফাইনেলি এন্ট্ৰি কৰিলোঁ ধলাশদিয়া। ৱাও, তো ফাইনেলি আমি আহি ধলাশদিয়া দলং পালোঁ। এতিয়া বৰ্তমান আমি দুটাই আছোঁ ইয়াতে অকলে। আৰু চব কাপোৰ কানিবিলাক সৰকাই থৈ দিছোঁ। মানে অলপমান বেলেগ ড্ৰেছ চেছ পিন্ধি লৈ কিনে ফটো চটো উঠি আছোঁ। মানে কি হ'ল, আমি তাৰ পৰা গোটেইকেইজনে একেলগে ওলাইছিলোঁ গাড়ীখনৰ প্ৰব্লেমটো ঠিক কৰি কিনে। তাৰপিছতে আমাৰ আগত এই KTM দুখন পাৰ হ'ল। তাৰপিছত আমি ভাবিলোঁ কিহতৰ আগত আহিছে। তো আমি মেপ চাই পূৰা চিধা ধলাশদিয়া গুচি আহিলোঁ। তো আমি 4জন আহিলোঁ। এই দুজন বাৰু গ'ল। এতিয়া সেইফালে আগৰফালে কিবা আমি আগৰফালে। তো তাৰপিছতে এতিয়া আকৌ ফোন কৰি খবৰতে সিহঁতে পিছতে আছে। মানে গাড়ীখনে আকৌ প্ৰব্লেম দিছে। তো সেইকাৰণে এতিয়া আমি মানে ইয়াতে ৰখি আছোঁ। যিটো জেগাত যাম বুলি আহিছিলোঁ। এতিয়া জেগাটো কেতিয়া যাই পাওঁ ঠিক নাই। মানে বহুত আল্টিমেট জেগা হয়। যাম বাৰু, কিন্তু আপোনাক গোটেইখিনি বস্তু দেখাম। এতিয়া চাওক কি হৈছে। ৱাও, সঁচাকৈ ভাল লাগিছে। মই আজি ইয়াৰ আগতেও আহিছিলোঁ বাৰু ধলাশদিয়াত। কিন্তু সেইবাৰ মই গোটেই ধলাশদিয়া দলংখন খোজকাঢ়ি পাৰ হৈছিলোঁ। সেইবাৰ ভাল লাগিছিল আহি। তো এইবাৰ বাইক লৈ আহিছোঁ। এইবাৰ আৰু ভাল লাগিছে আহি। তো সেইবাৰ আমি গাড়ীত আহিছিলোঁ বাৰু, নাইট চুপাৰত আহিছিলোঁ। কিন্তু এইবাৰ গোটেই আমাৰ ঘৰৰ পৰা মই বাইক লৈ আহিছোঁ এনেকুৱাকৈ। লাগে এইবিলাক জেগাত ফুৰি কিনে বহুত ভাল লাগে। আজি মানে কিবা এটা এক্সট্ৰা ভাল লাগে। মানে সঁচাকৈ এইবিলাক জেগাত আহি মানে কিবা এটা ভাল লাগে। আৰু একদম পূৰা খোলা এৰিয়া চাওক। আৰু এই অলপ আগত কেইটামান গাছ আছে, তামান শগুন থাকে। শগুনো দেখা পাম, শতাগুন থাকে, চৰাই মানে শগুন সেনেকুৱা। আৰু চাওক এইখন আমাৰ বসন্তী। এইখন আমাক লৈ আহিছে। একদম বেষ্ট গাড়ী, ধুনীয়াকৈ আহি আছে। বেছিকৈ আমি জোৰকৈ অহা নাই, লাহেকৈও অহা নাই, মিনিমাম। চাওক এতিয়া
দেখাই আছোঁ ৰ'ব ব্ৰহ্মপুত্ৰ। তো গাইছ সিহঁত আহিবতো অলপ দেৰি হ'ব। তো এতিয়া আমি ইয়াৰ পৰা ওলাওঁ, আগত যাওঁ, কিবা কিবি খাব পায় নেকি চাওঁ। তো আকৌ ড্ৰেছেছ পিন্ধি ৰেডি, তো ব'লক একদম যাই থাকোঁ এবাৰ। তো ফাইনেলি আমাৰ মাজৰ দুজন আহি পালে। তাৰপিছতে তাৰ পৰা আমি আহি বহুত কিবা কিবি মানে ফেচ কৰি আহি উঠি ভাতকেইটা খাব লৈছোঁ। ভাত পূৰা ৰেডি, এইফালে চিকেন, আৰু চিকেনেদি পূৰা ভাতটো খাই দিওঁ। মিষ্টাৰ ধ্যানজুই ডেকা এইফালে চবে ভাত খাব ৰেডি, একদম ভাতটো খাই লগ পাই আছোঁ। খোৱা হ'ল একদম, আজি চবে পূৰা কাঁহী খালী কৰি কৰি ভাত খাইছে। খাই পূৰা আল্টিমেট লাগিছে, মানে পূৰা ঘৰৰ ভাত খোৱা যেন লাগিছে সঁচাকৈ। আমি এই ধলাশদিয়াৰ পৰা ধলাশদিয়া দলংখন পাৰ হৈ আৰু কিছু আহিয়ে এইখন হোটেল পায় বাৰু। অলপ ধলাশদিয়াৰ পৰা এইফালৰ পৰা আহি থাকিলে চিধা আহি যিটো টাৰ্ণিং পাব, টাৰ্ণিংটো ঘূৰি কি ৰাইট চাইডে এইখন হোটেল আছে। মানে ঘৰতে হোটেল কৰি কিনে দিয়ে, একদম পূৰা ধুনীয়া। আৰু আমাৰ বাইক চাওক ৰখি আছে। আৰু এখন যিখন আমাৰ লগত আৰু এখন বাইক আছিল, মানে কি হ'ল সিহঁতৰ বেটাৰীটো ৰাতিপুৱা চেঞ্জ কৰা গ'ল। কিন্তু মানে কি হ'ল বেটাৰীত প্ৰব্লেম নাই, যিটো গাড়ী ইঞ্জিনৰ পৰা যিটো বেটাৰীত চাৰ্জ যায় সেই মালটো বেয়া। আৰু যিহেতু KTM, চ' ইয়াতে নাপায় বা য'তে ত'তে নাপায়, সেইকাৰণে আকৌ সিহঁতে ইয়াৰ পৰা ৰিটাৰ্ণ গৈছে তিনিচুকীয়া, আৰু তাতে যাই কিনে বস্তুখিনি লগাব। আৰু আমি অলপ আগত যাই কিনে আজি থাকি দিম ৰাতিটো, আৰু সিহঁতো আহিব। তাৰপিছতে একেলগে কালি ৰাতিপুৱা ওলাই সেই জেগাটোত যাম য'ত আমি যাবৰ কাৰণে আহিছিলোঁ। কিন্তু সঁচাকৈ আজি মানে ভাতটো খাই কিবা এটা ভাল লাগিছে সেনেকুৱা। আৰু তেতিয়াৰ পৰা মোৰ পেটৰ প্ৰব্লেম কৰি আছিলে, কিহৰ কাৰণে বা ৰাতিপুৱা মানে ডিব্ৰুগড়ৰ পৰা আহি য'ত মানে গাড়ীখন ফাৰ্ষ্ট বেয়া হৈছিল, তাতে হেৰি খাইছিলোঁ আপোনাৰ ৰুটি আৰু চব্জি খাইছিলোঁ। তো যিটো চব্জি দিছে একদম পেট গৰ্বৰ কৰি দিছে এনেকুৱা। তো এতিয়া পূৰা চব ক্লিয়াৰ। এতিয়া ইয়াৰ পৰা ওলাই কিনে আমি গৈ থাকোঁ। তো গাইছ আমি তাৰ পৰা ওলাই ফাইনেলি অৰুণাচল এণ্টাৰ কৰিলোঁ। এইটো বাইকটোতে ৰাখি থৈ আমি আহিছোঁ মানে ইয়াতে এতিয়া পাছ বনাবৰ কাৰণে, কাৰণ পাছ বনাব লাগে। পাছ নবনাকৈ মানে এণ্ট্ৰি নহয়তো, তো পাছটো বনাই ল'ব লাগিব। এইফালে লাগি গ'লে গৈছে পাছ বনাব, সেই পাঞ্জিদা। তাৰপিছতে কেন্দ্ৰাত গৈছে পাছ বনাবৰ কাৰণে। তো ইয়াৰ লাহে লাহে আমি তালৈকে যাম। তো আমাৰ পাছটো হৈ গ'ল। তাৰপিছতে এতিয়া আমি যাম ৰয়িং। আমি তাতে যাই কিনে আজি ৰাতি ষ্টে কৰিম, তাতে আজি থাকিম। আৰু আপোনালোকে প্ৰায় আমি অৰুণাচল এণ্টাৰ কৰিলোৱে, আৰু তাৰ লগে লগে মানে এখন গেট পাব। তাৰ সেই আমাৰ কি বুলি কয় ধলাশদিয়াৰ পৰা আহি ইয়াতে পুলিচে ৰাখিব। তাৰপিছতে আপোনালোকে তাতে যাই কিনে পাছটো লৈ ল'ব লাগিব। আমাৰ পাছ কিমান ল'লে পইচা? এজনৰ 30 টকাকৈ। আৰু ইয়াতে গাড়ীৰ নম্বৰ, নিজৰ নাম আৰু DL নাম্বাৰ লাগিব, মানে ড্ৰাইভিং লাইচেন্সৰ, আপোনালোকৰ পাছ হৈ যাব। তো এতিয়া ব'লক আমি যাই থাকোঁ ৰয়িঙৰ ফালে চলি। তো ফাইনেলি আহি পালোঁ ৰয়িং। এইখন চাওক, আপোনালোক নুমাই কিনে দেখি আছোঁ। তো আমি ৰয়িং এণ্টাৰ কৰিলোঁ, এয়া পূৰা গেট পাৰ কৰিলোঁ। আৰু এতিয়া পেট্ৰল পাম্পৰ ৰখিছোঁ অলপ। এতিয়া যাওঁ, যাই এতিয়া ৰুম বুক কৰি তাতে ৰুমত থাকিব লাগিব, কাৰণ আজি বেলেগ জেগাত যোৱা নাই। কাৰণ য'লৈকে যাব সিজলৈকে আজি যাই নাপায়, আৰু আজি গ'লেও তাতে নহ'ব, কাৰণ লগত দুজন বৰ্তমানো আহিয়ে পোৱা নাই। তো এতিয়া ৰাওঁতে দেৰি হ'ব। আমি এটা পাৰ্চেল আমি বনালৈকে আহিছোঁ। তো ফাইনেলি আমি ৰুম পাই গ'লোঁ এতিয়া কি বুলি কয় ৰয়িঙত। আৰু আপোনালোকে যদি কেতিয়াবা এইটো জেগাত ফুৰিবৰ কাৰণে আহে, তেতিয়া মানে ৰয়িঙত ৰাতি থাকিম বুলি মানে ডিচাইড নকৰিব, কাৰণ কিয় কাৰণে ইয়াতে ৰুম বিচাৰি কিনে নাপায়। চ' ৰুমবিলাক বহুত দামী ৰুম, আৰু মানে নৰ্মেলি আহিলে ধৰ, আৰু আহিলে আগতীয়াকৈ ৰুম চুমবিলাক বুকিং কৰি কিনে আহিব। তো সেনেকুৱা আজি আমাৰ এইটো ৰুমতে গোটেইকেইটা থকা যাব। সেনেকুৱা কিবা কিবি কৰি ৰুম মানে নায়ে, কিন্তু ৰুম নাপায়। সেনেকুৱাকৈ ডাইৰেক্ট আপোনালোকে আগৰ ফালে যাব, নহ'লে পিছফালে ৰখিব পাৰিব। ইয়াতে মানে সেনেকুৱা। আৰু এইফালে পূৰা হেলমেটৰ ছেটআপ, তলফালে কাপোৰ কানি, ইফালে এইবিলাক পাৰা হ'ব। আৰু চববিলাকে মানে ৰুমত আহি কিবা কিবিবিলাক কৰি আছে এনেকুৱা। তাৰপিছতে এইফালে আছে আমাৰ বাথৰুম, এইখন আমাৰ ডাঙৰ বেড এনেকুৱা।
আমাৰ ডিজে ফ্যান জি থাকা আজি আমাৰ হোটেল এইখন মানে হোটেলটো ওপেনিং হ'বৰ কাৰণে মাত্ৰ 15 দিন মানহে হৈছে কিন্তু আৰু মালিকটো ইয়াতে নাখায় মালিকটো থাকে আউট অফ বাহিৰত আৰু এইটো এৰিয়াৰ সবতছে ডাঙৰ এডভোকেট মানে ৰুমৰ মালিকটো এনেকুৱা তো এতিয়া ভাবিছোঁ কিবা এটা খাই লওঁ যাই কিনে তো বলকচোন ক'ত কি পায় চাই কিনে বিচাৰি খাই আহোঁ আৰু এনেকৈ বাকী দুটা ক'ৰবাত আগতে এইকেইটা ইহঁত আগত আৰু সিহঁত আজি এতিয়াও লগকেইটা এতিয়াও আহিয়ে পোৱা নাই সিহঁত মানে সেই আৰু তিনিচুকীয়াৰ পৰা আহি আছে আহি পোৱাই নাই তাকে বিচাৰোঁ ক'ত কি খাব পায় নেকি আমি কিবা খাবৰ কাৰণে আহিছিলোঁ কিন্তু নাখাই বান্ধি ল'লোঁ 4টা ৰোল লৈ কিনে আমি এতিয়া ৰুমলৈকে যাই আছোঁ অলপমান ঘূৰিলোঁ এনেই হাফ ফুৰিলোঁ ইয়াৰে মানুহবিলাকে মানে আমাৰ কথাবিলাক অলপমান কমকৈ বুজি পায় কাৰণ কি হয় কাৰণে আমি যদি কিবা এটা কথা কোৱা যায় মানুহটোৱে আমি কি সুধিছোঁ সেইটো বুজি নাপায় মানে ইহঁতে কটাৰীখনক কটাৰী বুলি কয় চ' আমি এইখনক ক'ব গ'লে কটাৰী বুলি কোৱা যায় সেই কটাৰী খান্দি বুলি ক'লে ক'ত বুজি পাব চ' কেনেকুৱা কথা এতিয়া গাড়ীখন আমি সোমাব লাগিব চলেখনে ঠেলি সোমাবি সোমাই দিবা দিছে নেকি সোমোৱা নাই দেখোন আকৌ ইহঁতে তো আমি অলপমান টাউনখন ফুৰিলোঁ মানে চাব লগা সিমান হেৰি নাই তথাপিও মানে ইয়াতেতো কোনোদিন আগত আহি পোৱা নাই সেইকাৰণে মানে অলপ কিছু ফুৰিলোঁ এনেই অলপমান ফুৰি আহিলোঁ তাত খাবৰ কাৰণে গৈছিলোঁ যদি দোকানৰ পৰা কিবা কিবি পেকিং কৰি কিনে লৈছোঁ ৰুমত যাই কিনে বহি কিনে খাওঁ এইখন হোটেল এটা ৰুম আমি গোটেইকেইটা এটা ৰুমতে এডজাষ্ট কৰি থাকিম এই নামটো চাওক এইটো ৰুম মানে কি বুলি কয় আপোনালোক অৰুণাচল এণ্টাৰ কৰিলে অৰুণাচল প্ৰদেশ ৰয়িঙত মানে এইটো কি বুলি কয় বেংক অফ ইণ্ডিয়াৰ ওচৰতে এইটো ৰুম আছে আপোনালোক আহিলে ইয়াতে ভিজিট কৰি কিনে থাকিবৰ কাৰণে পাৰে বহুত মানে ৰুমটো বহুত ধুনীয়া মানে হাই ফেচিলিটি ৰুম দামো বহুত কিন্তু মানে খেৰ কি বুলি কয় ভাল লাগে থাকি বহুত ৰুমটোতে খাম বাৰু বলক আজি ভিডিঅ'টো এইখিনিয়ে আছে ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থওক মানে আজি অলপমান বেছি ষ্ট্ৰাগল কৰা হ'ল ৰাতিপুৱাৰ পৰা ইটো কৰি আহিল সেইকাৰণে ভিডিঅ'টো বহুত কমকৈ ভিডিঅ' কৰিছোঁ চাব গোটেইখিনি তো আকৌ কালি ৰাতিপুৱা লগ পাম এই হোটেলৰ পৰাই তো আজিলৈকে বাই